হেল্ল' ষ্টুডেণ্টছ, আজি আমি যোনটো টপিক পঢ়িব ওলাইছোঁ ইংলিছ গ্ৰামাৰৰ এটা বহুত ইণ্টাৰেষ্টিং টপিক আৰু সেই টপিকটোৰ নাম হৈছে নেৰেশ্যন। চ' নেৰেশ্যন যেতিয়া আমি শুনো ভয় খাওঁ যে কেনেকৈ কৰিম কি হ'ব, কাৰণ নেৰেশ্যন নামটো শুনিলে বহুতে টেনশ্যন লৈ লয় যে বহুত টাফ বুলি, কিন্তু চবতকৈ ইজি বুলি ক'ব পাৰা নেৰেশ্যন, কাৰণ নেৰেশ্যনৰ একদম বেছিক তিনিটা ফৰ্মুলা আছে, সেই তিনিটা মনত থ'লে কেতিয়াও ভুল হ'ব নোৱাৰে। ঠিক আছে, তো আহা আমি পঢ়োঁ। নেৰেশ্যনৰ দুটা ভাগ হয়, ডাইৰেক্ট স্পীচ আৰু ইনডাইৰেক্ট স্পীচ। এতিয়া ডাইৰেক্ট স্পীচ কাক কয়? তো ইয়াত যেনেকৈ ডাইৰেক্ট স্পীচৰ ডেফিনেশ্যন দিছে, ডাইৰেক্ট স্পীচ ৰিপৰ্টছ what someone has said or written by quoting their exact words in quotation mark. মানে ডাইৰেক্ট স্পীচ সেইখিনি কয় যেতিয়া বেলেগ কোনোবা কোৱা কথাখিনি বেলেগৰ কোৱা কথাবোৰ আমি কি হয় একেধৰণত কওঁ। ঠিক আছে, ইয়াত আৰু এটা কি হয়, ডাইৰেক্ট স্পীচত তোমাৰ যোনে যি কথা কৈ আছে সেই কথাখিনি আমি ইনভাৰ্টেড কমাৰ ভিতৰত লিখোঁ। ইয়াত যেনেকৈ চোৱা দিয়া আছে এটা এক্সাম্পল, এমেজিং মেন ইজ হিয়াৰ টু ছেভ দ্য ডে, মানে এজন বহুত এমেজিং মানুহ আছে আমাৰ দিন বচাবলৈ, তো ইনভাৰ্টেড কমাত থাকে। এতিয়া ইনডাইৰেক্ট স্পীচ কাক? ইয়াত চোৱা দিয়া আছে, it is used to communicate what someone else said but without using the exact words. মানে আমি কি হয় ইনডাইৰেক্ট স্পীচত বেলেগৰ কোৱা কথাখিনিকে কওঁ, কিন্তু একেখিনি শব্দ একজেক্ট ৱৰ্ডছ মানে একেখিনি শব্দ আমি ব্যৱহাৰ নকৰোঁ। তাৰপিছত পেৰাগ্ৰাফত দিছোঁ someone says something to you, মানে কোনোবা তোমাক কিবা ক'লে, and later you want to tell someone else what was said, আৰু পিছত তুমি বেলেগ কাৰোবাক সেই কথাখিনি তুমি ক'বলৈ যাবা। Hence, on such occasion you can use indirect speech. তো তেনেকুৱা কেছত আমি কি ইনডাইৰেক্ট স্পীচ ব্যৱহাৰ কৰোঁ। যেনেকৈ প্ৰথমত আমি তলত ব্ৰেকেটত দিয়াটো পঢ়িম, দ্য পাৰ্চনছ একজেক্ট ৱৰ্ডছ ৱেৰ I am going to come. তো এজন মানুহে ক'লে যে মই আহিব লৈছোঁ, তো সেই মানুহজনে কৈছে যে মই আহিব লৈছোঁ। ইয়াত মই মানে কি, সেই মানুহজনক বুজাই আছে, মই মানে মোক বা তোমাকতো নাই বুজোৱা, মানুহজনক বুজাই আছে। তো তেতিয়া আমি আনচাৰ কি ক'ম যে হি ছেইড ডেট হি ৱাজ গোয়িং টু কাম, সি কৈছিল যে সি আহিব লৈছে। তো এইটো হয় ইনডাইৰেক্ট স্পীচ, আমি যেতিয়া বেলেগৰ কোৱা কথাবোৰ আমি কি কৰোঁ নিজৰ ধৰণত কওঁ, আৰু ডাইৰেক্ট স্পীচত বেলেগে যি কয় একেখিনি কথাকে আমি কওঁ কিন্তু ইনভাৰ্টেড কমাৰ ভিতৰত লিখোঁ। তো আহা আমি নেৰেশ্যনৰ পাৰ্ট 1 পঢ়িম, আৰু পাৰ্ট 1 আজিৰ কাৰণে হৈছে যে নেৰেশ্যনত এছাৰ্টিভ চেণ্টেন্সক কেনেকৈ চেঞ্জ কৰে। এছাৰ্টিভ চেণ্টেন্স মানে সাধাৰণ বাক্য, যেনেকৈ মই কৈছোঁ মই খেলি আছোঁ, মই পঢ়ি আছোঁ, মই শুই আছোঁ, প্ৰশ্নবোধক বাক্য নহয় বা আদেশ দিয়া বাক্য নহয়, সাধাৰণ বাক্য। তো ইয়াত এটা মেইন বস্তু আমি ফ'ল' কৰিব লাগিব ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ সময়ত। যেতিয়া ডাইৰেক্ট স্পীচত কমা ইনভাৰ্টেড কমা থাকিব, তেতিয়া আমি ইনডাইৰেক্ট স্পীচত কমা ইনভাৰ্টেড কমাৰ ঠাইত কি বহাম, ডেট। এইটো অকল এছাৰ্টিভ চেণ্টেন্সৰ কাৰণে। ঠিক আছে, তাৰপিছত কিছুমান এছাৰ্টিভ চেণ্টেন্সত চেঞ্জ হ'ব, যেনেকৈ ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ সময়ত এছাৰ্টিভ চেণ্টেন্সত কি হয়, যদি প্ৰশ্নত চে থাকে ডাইৰেক্টত আমি ইনডাইৰেক্টত চে বহাম, চেজ থাকিলে চেজ, চেটো থাকিলে টেল, চেজ টু থাকিলে টেলছ, চেইড থাকিলে চেইড, চেইড টু থাকিলে টোল্ড, আৰু উইল চে থাকিলে উইল চে। কেতিয়াবা ইজ চেইং থাকে, তেতিয়া তোমালোকে ইজ চেইং বহাব পাৰা। ঠিক আছে, অকল চেজটো থাকিলে টেলছ, চেইডটো থাকিলে টোল্ড, এইটো মনত থ'বা। তো এতিয়া চোৱা ডাইৰেক্ট স্পীচৰ দুটা ভাগ থাকে, এটা হ'ল ৰিপৰ্টিং ভাৰ্ব আৰু এটা হ'ল ৰিপৰ্টেড ভাৰ্ব। ৰিপৰ্টিং ভাৰ্ব মানে হয় যে কোনে কথা পাতি আছে বা কাৰ মাজত কথা হৈ আছে, যেনেকৈ হি চেজ, শ্বি চেজ, আই ছেইড টু হিম, এইবোৰ এক্সেট্ৰা। ৰিপৰ্টেড ভাৰ্বত ইনভাৰ্টেড কমাৰ ভিতৰত যি বাক্য থাকে সেইটোক ৰিপৰ্টেড ভাৰ্ব বুলি কোৱা হয়। ইনভাৰ্টেড কমাৰ ভিতৰত মানে বেলেগৰ কোৱা কথাখিনিক যেতিয়া আমি প্ৰশ্ন মানে যোনে যেনেকৈ কথাটো কৈছে একেধৰণৰ দিয়া আছে ইনভাৰ্টেড কমাৰ ভিতৰত, সেইটো কোটেশ্যন মাৰ্কৰ ভিতৰত থকা বুলি কয়। যেনেকৈ আই এম এ ষ্টুডেণ্ট, হাউ আৰ ইউ। তো এইবোৰ কি হয়, বেলেগে কোৱা কথা ইনভাৰ্টেড কমাৰ ভিতৰত আছে। তো ইনভাৰ্টেড কমাৰ ভিতৰত থকাবোৰ ৰিপৰ্টেড ভাৰ্ব। যেনেকৈ ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচত
ডাইৰেক্ট স্পীচত যেনেকৈ ক'লে আই এম ফিলিং ইল, কোনোবা ক'লে মোৰ অসুস্থ যেন লাগি আছে, তো ইয়াতে তাৰ কোৱা কথাটো আমি ইনডাইৰেক্টত কেনেকৈ ক'ম যে পল ছেইড ডেট হি ৱাজ ফিলিং ইল, যে তাৰ বেয়া লাগি আছে। আৰু এটা এক্সাম্পল চোৱা, হি ছেইড আই এম প্লেয়িং, সি ক'লে মই খেলি আছোঁ, তো সি কৈছে যে মই খেলি আছোঁ, ইয়াত মই কোন হয়? সি হয়। তো আমি ইনডাইৰেক্টত কেনেকৈ কৰিম? হি ছেইড ডেট হি ৱাজ প্লেয়িং, মানে সি খেলি আছে। এটা বস্তু তোমালোকে মনত থবা, যেতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত আই থাকে ন, যেনেকৈ ইয়াত আই এম প্লেয়িং আছে, আই সদায় যোনে কথা পাতি আছে তাক বুজাব। ইয়াত যেনেকৈ হি ছেইড মানে সি কৈছে, তো সেইকাৰণে আই আমি ইনডাইৰেক্ট স্পীচত কি লিখিলোঁ? হি। যদি কেতিয়াবা আই ছেইড আই এম প্লেয়িং থাকে, মানে মই কৈ আছোঁ মই খেলি আছোঁ, তেতিয়া আইৰ ঠাইত আইয়ে হ'ব। তো সদায় মনত থবা আই মানে যোনে কথা পাতি আছে। তাৰপিছত ডাইৰেক্ট টু ইনডাইৰেক্টৰ কিছুমান চেঞ্জেছো আহে। সেই চেঞ্জেছবোৰ হ'ল যেনেকৈ প্ৰশ্ন যে ডাইৰেক্টত নাও থাকে, ইনডাইৰেক্টত দেন হ'ব, হিয়ৰত থাকিলে দেয়াৰ, দিছ থাকিলে ডেট, দিজ THS দিজ থাকিলে দ'জ, এগো থাকিলে বিফ'ৰ, দছ থাকিলে চ', টুডে ডেট ডে, টু নাইট ডেট নাইট, য়েষ্টাৰডে ডে বিফ'ৰ অৰ প্ৰিভিয়াছ ডে, টুমৰো থাকিলে নেক্সট ডে বা দ্য ফলোইং ডে, লাষ্ট উইক থাকিলে উইক বিফ'ৰ, নেক্সট উইক থাকিলে উইক আফটাৰ। তো এইবোৰ কিছুমান হয়। তো এইবোৰ কি হয়, আমি গ্ৰামাৰ কিতাপ যেতিয়া চাম আৰু তেনেকুৱা ধৰণৰ আৰু বেলেগ বস্তুও পাম, ঠিক আছে। এইবোৰ চেঞ্জেছৰ কেইটামান এক্সাম্পল দিছে চোৱা, যেনেকৈ নাও থাকিলে দেন বহে, তো ডাইৰেক্ট স্পীচত দিয়া আছে দ্য চিলড্ৰেন আৰ প্লেয়িং আউটছাইড নাও, মানে ল'ৰা ছোৱালীবোৰ বাহিৰত খেলি আছে এতিয়া। তো আমি ইনডাইৰেক্টত কি কৰিম? হি ছেইড ডেট দ্য চিলড্ৰেন ৱেৰ প্লেয়িং আউটছাইড দেন, THEN, চাইছা? নাও আছিল কাৰণে আমি কি বহালোঁ? দেন। ছেম টুডে থাকিলে ডেট ডে, I have got a piano lesson today. So she said that she had got a piano lesson that day. So তেনেকৈ put the box here, he told us to put the box there. তো এইবোৰ চেঞ্জেছ হয়। আৰু এটা এক্সাম্পল চাওঁ আমি, he said I did this exercise last night. সি ক'লে যে সি যোৱা ৰাতি এইখিনি এক্সাৰচাইজ কৰিলে। তো হি ছেইড ডেট হি হেড ডান ডেট, চাইছা? THIS আছিল ডাইৰেক্টত, আমি উত্তৰত কি বহালোঁ? ডেট, THAT, ডেট এক্সাৰচাইজ দ্য প্ৰিভিয়াছ নাইট। তো এইবোৰ হয় কিছুমান সৰু সুৰা চেঞ্জেছ। এতিয়া আহিম আমি মেইন ফৰ্মুলা এছাৰ্টিভ চেণ্টেন্সৰ কাৰণে। ফাৰ্ষ্ট কি মই দিছোঁ? ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্ট স্পীচ, ৰিপৰ্টেড ভাৰ্ব ইনডাইৰেক্ট স্পীচ, তাৰপিছত ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্ট স্পীচ, ৰিপৰ্টেড ভাৰ্ব ডাইৰেক্ট স্পীচ, তাৰপিছত ৰিপৰ্টেড ভাৰ্ব ইনডাইৰেক্ট স্পীচ। মানে আমি চেঞ্জেছ ক'ত কৰিম? ইনডাইৰেক্ট স্পীচত, ঠিক আছে? ৰিপৰ্টেড ভাৰ্বৰ ইনডাইৰেক্ট স্পীচত। তো যদি ৰিপৰ্টিং ভাৰ্ব প্ৰেজেণ্টত থাকে, ৰিপৰ্টেড ভাৰ্ব ডাইৰেক্ট স্পীচৰ প্ৰেজেণ্টত থাকক, পাষ্টত থাকক বা ফিউচাৰত থাকক, ইনডাইৰেক্ট স্পীচত গৈ পিনে ৰিপৰ্টেড ভাৰ্ব ছেইম বহিব। ইয়াৰ অৰ্থ হ'ল, এক্সাম্পল চোৱা, হি ছেইজ আই এম ইল। তো ইয়াত চোৱা ছেইজ, SAYS, ছেইজ কি হয়? প্ৰেজেণ্ট টেন্স। তাৰপিছত ভিতৰত থকা অক্সিলাৰী ভাৰ্ব। এতিয়া অক্সিলাৰী ভাৰ্ব কাক কয়? মই টেন্সৰ ভিডিঅ'ত অলৰেডি কৈ দিছোঁ। যোনে যোনে টেন্সৰ ভিডিঅ' নাই চোৱা, চাই ল'বা, তাতে তোমালোকে গম পাবা যে প্ৰেজেণ্ট টেন্স বা পাষ্ট টেন্সৰ ভাৰ্ব কি হয় বা অক্সিলাৰী ভাৰ্ব কি হয়। তো ইয়াত চোৱা, এতিয়া ছেইজ কি হয়? প্ৰেজেণ্ট টেন্স। এম কি হয়? অক্সিলাৰী ভাৰ্ব, কিন্তু প্ৰেজেণ্ট টেন্সত। তো বাহিৰত প্ৰেজেণ্ট, ভিতৰত প্ৰেজেণ্ট আছে। তো আমি ভিতৰৰ যোনটো ইনডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ভাৰ্বকো আমি কি কৰিছোঁ? প্ৰেজেণ্টতে কৰিছোঁ। হি ছেইজ ডেট হি ইজ ইল। নেক্সট, হি ছেইড আই ৱাজ ইল। এতিয়া ছেইড পাষ্ট টেন্স হয়, ঠিক আছে? ইয়াতে মই এটা বস্তু ভুলকৈ লিখিলোঁ একচুৱেলি, হি ছেইড আই ৱাজ ইল নহ'ব, হি ছেইজ আই ৱাজ ইল হ'ব। তো সেইখিনি তোমালোকে কাৰেকশ্যন কৰি ল'বা অলপ, সৰু এটা মিষ্টেক হৈ গ'ল লিখোঁতে। তো তোমালোকে সেইটো পাৰিলে কাৰেকশ্যন কৰি ল'বা নিজে। হি ছেইজ, ছেইডৰ ঠাইত ছেইজ ভাবি লোৱা, হি ছেইজ আই ৱাজ ইল। তো ছেইজ প্ৰেজেণ্ট টেন্স, ভিতৰত ৱাজ পাষ্ট টেন্স, তো ভিতৰটো কি হ'ব? পাষ্টে হ'ব। হি ছেইজ ডেট হি ৱাজ ইল। ছেইম থিং, হি ছেইজ আই শ্বেল গ' দেয়াৰ। তো ছেইজ কি হয়? প্ৰেজেণ্ট হয়, আৰু শ্বেল কি হয়? ফিউচাৰ হয়। তো আমি কি কৰিম? বাহিৰত প্ৰেজেণ্ট, ভিতৰত ফিউচাৰ আছে, ভিতৰৰ ফিউচাৰকো ফিউচাৰে থ'ম। হি ছেইজ ডেট হি উইল গ' দেয়াৰ। এতিয়া শ্বেলৰ ঠাইত উইল কিয় হ'ল? এইটো তোমালোকে টেন্সৰ ভিডিঅ' চালে ভালকৈ ক্লিয়াৰ হৈ যাব।
কাৰণ আই আৰু উইল লগত শ্বেল বহে বাকী চবৰ লগত উইল বহে এইটো হ'ল ফাৰ্ষ্ট ফৰ্মুলা এতিয়া আহোঁ আমি ছেকেণ্ড ফৰ্মুলাত ছেকেণ্ড ফৰ্মুলা ছেম ফাৰ্ষ্ট ফৰ্মুলাৰ নিচিনাই হয় ইয়াত কি কৈছে যে বাহিৰত যদি ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্ট স্পীচৰ ফিউচাৰ টেন্সত থাকে তেতিয়া ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ভাৰ্ব প্ৰেজেণ্টত থাকক পাষ্টত থাকক বা ফিউচাৰত থাকক ছেইম বহিব মানে হি উইল চে আই এম ৰিডিং এতিয়া উইল কি হয় ফিউচাৰ বুজায় তো সেইকাৰণে বাহিৰতো ফিউচাৰ আছে ভিতৰত কি আছে আই এম ৰিডিং এম কি হয় প্ৰেজেণ্ট তো আমি কি কৰিম হি উইল চে ডেট হি ইজ ৰিডিং তাৰপিছত চোৱা হি উইল চে আই এইট ৰাইচ উইল চে ছেম ফিউচাৰত আছে আৰু এইট কি হয় পাষ্ট টেন্স হয় চ' বাহিৰত ফিউচাৰ ভিতৰত পাষ্ট আছে তো ভিতৰতো কি হ'ব পাষ্ট হ'ব হি উইল চে ডেট হি এইট ৰাইচ এতিয়া এইট পাষ্ট টেন্স হয় বা ইট প্ৰেজেণ্ট হয় সেইবোৰ কেনেকৈ তোমালোকে গম পাবা সেইবোৰ গম পাবলৈ তোমালোকে এটা বস্তু কৰিব লাগিব আৰু সেইটো হ'ল যে তোমালোকে লিষ্ট অফ ভাৰ্ব পঢ়িব লাগিব গ্ৰামাৰ কিতাপৰ পৰা লিষ্ট অফ ভাৰ্ব মানে যেনেকৈ আমি ডু ডিড ডান গ' ৱেণ্ট গান ইট এট ইটেন তো সেইবোৰ চাব লাগিব সেইবোৰ পঢ়িলে আমি গম পাম যে ভাৰ্ব প্ৰেজেণ্টত আছে নে পাষ্টত আছে তাৰপিছত আমি আহোঁ নেক্সট ফৰ্মুলা ইণ্টাৰেষ্টিং হয় নেক্সট ফৰ্মুলা চোৱা কি আছে বাহিৰত যদি পাষ্ট থাকে ভিতৰত প্ৰেজেণ্ট থাকে তেতিয়া ভিতৰত থকা প্ৰেজেণ্টটো ইনডাইৰেক্ট স্পীচত গৈ পিনে পাষ্টত কনভাৰ্ট হ'ব মানে হি ছেইড আই এম ইল সি ক'লে মই অসুস্থ এতিয়া ছেইড কি হয় পাষ্ট টেন্স হয় আৰু এম কি হয় প্ৰেজেণ্ট হয় তো বাহিৰত পাষ্ট আছে ভিতৰত প্ৰেজেণ্ট আছে ভিতৰৰ প্ৰেজেণ্টক আমি কি কৰিম পাষ্ট কৰিম হি ছেইড ডেট হি ৱাজ ইল তাৰপিছত চোৱা বাহিৰত পাষ্ট আৰু ভিতৰতো যদি পাষ্ট থাকে তেতিয়া ভিতৰত থকা পাষ্টটো ইনডাইৰেক্ট স্পীচত গৈ পিনে কি হ'ব পাষ্ট পাৰফেক্ট এতিয়া এটা বস্তু কৈ দিছোঁ বাৰে বাৰে কৈছোঁ টেন্সৰ ভিডিঅ' চাবা তেতিয়া গম পাবা পাষ্ট পাৰফেক্টত কি বহে বা প্ৰেজেণ্ট পাৰফেক্টত কি বহে সেইখিনি মই আৰু এতিয়া এক্সট্ৰাকৈ নকওঁ সেইটো টেন্সৰ ভিডিঅ'ত ক্লিয়াৰ হৈ যাব তো আহা আমি এক্সাম্পল চাওঁ হি ছেইড টু মি আই এইট ৰাইচ তো প্ৰথম কথা ছেইড হৈ গ'ল পাষ্ট টেন্স আৰু এটা বস্তু মই কৈছিলোঁ যদি ছেইড টু থাকে তেতিয়া কি বহিব told তো হি told মি কমা ইনভাৰ্টেড কমাৰ ঠাইত আহিলে ডেট এতিয়া আই এইট ৰাইচ মই ভাত খাইছিলোঁ তো আই কোন হয় কোনে কথা পাতি আছে হি মই কথা পতা নাই কিন্তু হি কথা পাতি আছে তো এটা বস্তু আৰু এবাৰ কৈ আছোঁ আই সদায় যোনে কথা পাতি আছে তাক বুজায় যদি ইয়াত ইউ থকা হ'লে যাৰ লগত কথা পাতি আছে তাক বুজাব তাৰমানে ইয়াত আই এইট ৰাইচ আছে তো ইয়াত আৰম্ভণিত কি দিছে ৰিপৰ্টিং ভাৰ্বত হি ছেইড টু মি তো হি কি হৈ গ'ল হি মানে কোনে কথা পাতি আছে ইয়াত হি কথা পাতি আছে যে হি মোক ক'লে তো আই সেইকাৰণে কাক বুজাব হি এতিয়া যদি হি ছেইড টু মি ইউ এইট ৰাইচ থকা হ'লে ইউ কাক বুজালে হয় মোক বুজালে হয় কাৰণ আই সদায় যোনে কথা পাতে তাক বুজায় ইউ সদায় যাৰ লগত কথা পাতে তাক বুজায় তো হি ছেইড টু মি আই এইট ৰাইচ হি ট'ল্ড মি ডেট হি হেড ইটেন ৰাইচ হেড ইটেন কিয় কাৰণ পাষ্ট পাৰফেক্টত হেড বহে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰপিছত এছাৰ্টিভ চেণ্টেন্সৰ আমি তোমাৰ লাষ্ট ফৰ্মুলাত আহিছোঁ সেইটো হ'ল বাহিৰত যদি পাষ্ট থাকে ভিতৰত যদি ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য কথা ডেট মিনছ আমি এনেকুৱা সঁচা কথা যোনবোৰ আমি চেঞ্জ কৰিব নোৱাৰোঁ আমাৰ হাতত নাই যেনেকৈ বেলি পূব পিনে উদয় হয় গাখীৰ বগা তো সেইবোৰ কি হয় সদায় তেনেকুৱাই থাকিব বেলি কেতিয়াও পশ্চিমৰ পৰা উদয় হ'ব নোৱাৰে তো সেইবোৰ আমাৰ হাতত নাই আমি চেঞ্জ কৰিব নোৱাৰোঁ তো সেইবোৰ ইউনিভাৰ্চেল ট্ৰুথ বুলি কয় আৰু আছে অব্লিক দি পিনে মই দিছোঁ ৰেগুলাৰ হেবিট মানে হয় যোনবোৰ কাম আমি সদায় কৰা বুজায় তাৰ কাৰণে কিছুমান শব্দ ব্যৱহাৰ কৰে যেনেকৈ ৰেগুলাৰলি ইউজুৱেলি এভৰিডে ঠিক আছে এইবোৰ শব্দ ব্যৱহাৰ কৰা হয় এইখিনিও তোমালোকে টেন্সৰ ভিডিঅ' চালে ক্লিয়াৰ হ'ব সেইকাৰণে কৈছোঁ যে যাৰ টেন্স ক্লিয়াৰ আছে সিহঁতে নেৰেশ্যন ধুনীয়াকৈ বুজি পাব টেন্স ক্লিয়াৰ নাথাকিলে কিন্তু নেৰেশ্যনতো খেলি মেলি লাগিব তো টেন্স আগতে ভালকৈ ক্লিয়াৰ কৰিবা তেতিয়া নেৰেশ্যনো ক্লিয়াৰ হৈ যাব তো ইয়াত কি দিছে যে বাহিৰত পাষ্ট আছে কিন্তু ভিতৰত যদি ইউনিভাৰ্চেল ট্ৰুথ বা ৰেগুলাৰ হেবিট বুজায় তেতিয়া ছেইম হ'ব ইন দ্য চেন্স যদি ইউনিভাৰ্চেল ট্ৰুথ আৰু ৰেগুলাৰ হেবিট প্ৰেজেণ্টত আছে ভিতৰত প্ৰেজেণ্টে বহিব
ঠিক আছে, সেইবোৰ চেঞ্জ নহয়, বাহিৰত পাষ্ট থাকক যি থাকক কেতিয়াও চেঞ্জ নহয়। এক্সাম্পল চোৱা, শ্বি ছেইড দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। তাই ক'লে সূৰ্য পূব পিনে উদয় হয়। এতিয়া তাই ক'লে ছেইড পাষ্ট টেন্স হয়, কিন্তু ৰাইজেছ মানে উদয় হোৱা। তো ৰাইজেছ কি হয়, প্ৰেজেণ্ট টেন্স হয়, কিন্তু তথাপিও চেঞ্জ নহ'ব। তো আনচাৰ কি হ'ব, শ্বি ছেইড ডেট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। তাৰপিছত ছেকেণ্ডটো চোৱা, শ্বি ছেইড আই অলৱেজ গ' দেয়াৰ। তাই ক'লে মই সদায় তালৈ যাওঁ। তো শ্বি ছেইড ডেট শ্বি অলৱেজ গ'জ দেয়াৰ, চেঞ্জ হোৱা নাই। তো ইয়াত চোৱা কি আছিল যে শ্বি ছেইড আই অলৱেজ গ' দেয়াৰ, শ্বি ছেইড যে শ্বি অলৱেজ গ'জ দেয়াৰ। গ'জ ইয়াত তোমাৰ ইয়েছ সেইকাৰণে হ'ল কাৰণ শ্বি কি হয়, থাৰ্ড পাৰ্চন হয়, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত সদায় এছ বা ই এছ হয়। এইখিনিও তোমালোকে টেন্সৰ ভিডিঅ' চাবা, ক্লিয়াৰ হৈ যাব। নহ'লে মই পিছত এটা পাৰ্চন কাক কয় বা কি বস্তু হয়, কেইবিধ হয় পাৰ্চন, সেইখিনিৰ ভিডিঅ' মই পিছত দি দিম নহ'লে। তো এইটোৱে হ'ল তোমাৰ টেন্সৰ এছাৰ্টিভ চেণ্টেন্সৰ ৰুল। আশা কৰিছোঁ চবে বুজি পাইছা। ইয়াৰ পিছত তোমালোকে আৰু প্ৰশ্নবোধক বাক্য, ইম্পাৰেটিভ, এক্সক্লেমেটৰী চেণ্টেন্স আৰু তেনেকৈ 3-4টা টাইপৰ আৰু ফৰ্মুলা পাবা। তো সেইখিনি মই পিছত ভিডিঅ'ত বুজাম। তো এতিয়া আগতে এছাৰ্টিভ চেণ্টেন্সৰ ভিডিঅ'খিনি ক্লিয়াৰ কৰি ল'বা। ঠিক আছে, ইজি টেকনিক হয়, 3টা ফৰ্মুলা মনত